খেলৰ জৰিয়তে ডিব্ৰুগড়ৰ এগৰাকী প্ৰতিভাৱান নেটবলৰ খেলুৱৈ অংকিতা চেতিয়াই অসম চৰকাৰৰ চাকৰিত নিযুক্তি লাভ কৰিছে। অংকিতা চেতিয়াৰ ঘৰ ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চল বকুল জাপি হজিয়াত। ডিব্ৰুগড়ৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে নিযুক্তি লাভ কৰিছে অংকিতাই। জাপি হজিয়া এটি ভিতৰুৱা অঞ্চলৰ পৰা গৈ অংকিতাই চলিত বৰ্ষৰ উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গেমছত নেটবলত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। নেটবল এছ'চিয়েশ্যন অৱ ডিব্ৰুগড়ৰ তত্বাৱধানত প্ৰশিক্ষক ৰাতুলমণি মহন্তৰ ওচৰত অংকিতাই 2001 চনৰ পৰা বকুল হাইস্কুল খেলপথাৰত অনুশীলন কৰিছিল। জাপি হজিয়া নিবাসী পিতৃ দেৱানন্দ চেতিয়া আৰু মাতৃ বিমলা চেতিয়া কনিষ্ঠা কন্যা অংকিতাই খেলৰ বাবেই 2023 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল। লক্ষ্য যদি স্থিৰ হয় তেনেহলে সফলতা যে এদিন নিশ্চয় ঘূৰি আহিব সেই কথা প্ৰতিফলিত কৰিলে অংকিতাই। অৱশেষত ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ আজি খেলৰ বাবে চৰকাৰী চাকৰিত নিযুক্ত হয় অংকিতা। অংকিতা নতুন প্ৰজন্মৰ বাবে আদৰ্শ খেলুৱৈ হওক তাকে কামনা কৰিলো। বহুত ভাল লাগিছে। প্ৰথমতে মোৰ মা দেউতাক বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলে মোক বহুত কষ্ট কৰিলে মোৰ কাৰণে। আৰু মোৰ গুৰু ৰাতুলমণি মহন্ত ছাৰ, সুনীল ছাৰ, অংকিত মহন্ত ছাৰ, ললিতা মেম আৰু বিজু ছাৰ তেখেতসকলকো বহুত ধন্যবাদ জনাইছোঁ মোক শিকোৱাৰ কাৰণে। আৰু অসম চৰকাৰলৈ বহুত ধন্যবাদ আজি মোক এই এৱাৰ্ডটো দিয়াৰ বাবে। মই ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড কমাৰ্চ চেণ্টাৰত নিযুক্তি পাইছোঁ। এতিয়া কেনেকুৱা অনুভৱ হৈছে? এতিয়া বহুত ভাল লাগিছে। যিখিনি ইমানখিনি কষ্ট কৰিছিলোঁ সেইখিনি সফল হ'ল আজি। মা দেউতাও আশা পূৰণ হ'ল, আমাৰ শিকোৱা ছাৰসকলেও আশা পূৰণ হ'ল। আমি জানিব পাৰিছোঁ যে তুমি খেলৰ কাৰণে তুমি পৰীক্ষাও বাতিল কৰি দিছিলা। হয়, কৰিছিলোঁ। হয়, মানে ঘৰৰ পৰা ছাপোৰ্ট কৰিলে কাৰণে কৰিলোঁ। তাৰপিছত নেক্সট বাৰ এক্সাম দিলোঁ, পাছ কৰিলোঁ। তোমাৰ বহুত কষ্ট হৈছিলে কিন্তু বহুতে মোক সহায় কৰিছে। আমাৰ ছাৰে বিশেষকৈ সহায় কৰিছে আৰু আমাৰ ঘৰৰ পৰিয়ালো সকলোৱে সহায় কৰিছে। আমাৰ আৰু জাপি হজিয়া গাঁৱৰ এজন মৃন্ময় চেতিয়া নামৰ তেখেতেও বহুত সহায় কৰিছে। তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ। পঢ়া শুনাৰ লগতে তুমি খেল কেনেকৈ ধৰণৰ খেলিব লৈছা? তেনেকৈ চলাইছিলোঁ আৰু পঢ়িছিলোঁ, খেলিছিলোঁ, সমানে দুয়োটা কৰি গৈছিলোঁ। নতুন প্ৰজন্মৰ অসমৰ ক্ৰীড়া পৰিৱেশৰ সময় কি ক'ব বিচাৰিবা অসমৰ? তেখেতসকলেও খেলক, যদি যাৰ যিটো প্ৰতিভা সেইটোৱে কৰক। যাতে মাক বাপেকে যাতে অকল পঢ়াতেই ধ্যান নিদিয়ে, যে ল'ৰাটোক সুধিবলৈ তুমি কি কৰি ভাল পোৱা, তেন্তে ল'ৰাটোক যদি কয় মই খেলি ভাল পাওঁ, পঢ়ি ভাল পাওঁ, সেইটোকে কৰিব দিব লাগে। অকল খেলো ভাল পালেও নহ'ব, পঢ়িবও লাগিব বাৰু। যোনে যিটো কৰি ভাল পায় সেইটোৱে কৰিব দিব লাগে। ক্ৰীড়াটো আপোনাৰ বৃত্তি হিচাপে ল'ব পাৰি এজন? হয়, পাৰি। যদি ইণ্টাৰেষ্ট থাকে তেন্তে পাৰি। যদি ইণ্টাৰেষ্ট নাথাকেতো তেখেতেতো জোৰ জবজ কৰিলেতো নোৱাৰিব ন। সেইকাৰণে পঢ়িবও লাগিব। যাৰ যিটো প্ৰতিভা সেইটো কৰিব দিব লাগে। নতুন প্ৰজন্মক কি ক'ব বিচাৰিবা? নতুন প্ৰজন্মক খেলক, চবেই চেষ্টা কৰক, এদিন নহয় এদিন তেখেতসকলেও সফল হ'ব। মই আপোনালোকৰ সংবাদ মাধ্যমৰ সংবাদসেৱীসকললৈ আমাক যি অনুপ্ৰেৰণা আৰম্ভণিৰ পৰা এতিয়ালৈকে দেখাই আছে, সেই অনুপ্ৰেৰণাক শ্ৰদ্ধা জনাই মই আপোনালোকক প্ৰথমতে নমস্কাৰ কৰিছোঁ। দ্বিতীয়তে মই অসম চৰকাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত যি এনাউন্সমেণ্ট হৈছিলে যে নেশ্যনেল গেমত মেডেল পালে আমি প্ৰত্যেককে চাকৰি দিম, তেখেতে সেই কথাটো যোৱাকালি অভিৰুচি ক্ৰীড়া দিৱসত গুৱাহাটীত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিজ হাতে ক্ৰীড়ামন্ত্ৰী গাৰ্লুছা ডাঙৰীয়াই নিজ হাতে নিযুক্তি পত্ৰ প্ৰদান কৰি প্ৰমাণ কৰিলে। সেইবাবে আমি অসম চৰকাৰক ধন্যবাদৰ পাত্ৰ। তৃতীয়তে
নেটবল ফেডাৰেশ্যন অফ ইণ্ডিয়া NFI যি নেটবল ডিব্ৰুগড়লৈ আনি 2021 চনত ডিব্ৰুগড়ত বকুল হাইস্কুল খেলপথাৰত জন্ম দিছিলে। তাৰ পৰা আজি আমি 4 বছৰৰ ভিতৰত আমি প্ৰথমটো উচ্চ শিখৰৰ সফলতা নেশ্যনেল গেমত মেডেল আনি ক্ৰীড়াৰ যোগেদি যে নিযুক্তি পাব পাৰি, এটা জীৱন গঢ়িব পাৰি, সেইটো আমি প্ৰমাণ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আমি নেটবল ফেডাৰেশ্যন অফ ইণ্ডিয়া, নেটবল এছ'চিয়েশ্যন অফ আছাম আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নেটবল এছ'চিয়েশ্যন অফ ডিব্ৰুগড় গোটেইকেইটাৰ সকলোকে আমি ধন্যবাদ জনাই আমি সকলোৰে ওচৰত সদায় কৃতজ্ঞ হৈ ৰম, যিটো কাৰণে আজি আমি এই ফলাফল পাবলৈ পাইছোঁ। অংকিতা আমাৰ ছিনিয়ৰ মষ্ট ষ্টুডেণ্ট আছিলে আৰু ভালেকেইজন আছিলে। তাৰ ভিতৰত এওঁ কণ্টিনিউ কৰিছিলে, স্পেচিয়েলাইজেশ্যন আছিলে। এওঁ প্ৰায় 6-7বাৰ নেশ্যনেল খেলিছে আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, অভিজ্ঞতা পুষ্ট। আৰু এওঁৰ চবতকৈ এটা দৃঢ়মনা স্বভাৱ আছিলে। সেই দৃঢ়মনা স্বভাৱটো কি, 2023 চনত তেওঁ হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম হৈছিলে, কিন্তু আমি গম নাপাওঁ তেওঁ যে ফাইনেল দিব। MDK কলেজত পৰা পঢ়িছিলে। পঢ়াত তেওঁ পৰীক্ষা সেইটো সময়তে আমাৰ মানে এখন ডাঙৰ টুৰ্ণামেণ্ট আছিলে, যিখনত মানে অংকিতা নগ'লে নহয়। তো কোৱা গ'ল যে তুমি টুৰ্ণামেণ্টখন যাবানে? তাই একেবাৰে যাম বুলি ক'লে, কিন্তু আমি গম নাপাওঁ যে তাইৰ পৰীক্ষা আছে। তো কিন্তু পিছত আমি গম পালোঁ যে তাই পৰীক্ষা নিদি ফাইনেল পৰীক্ষা